এতিয়া আমি আলোচনা কৰিম অনুশীলনী 1.8 3 নম্বৰটো। তলত প্ৰতিটো পৰিমেয় সংখ্যাৰ 5টাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা। এতিয়া প্ৰথমত দিয়া আছে -1/2, দ্বিতীয় দিয়া আছে 3/7। এতিয়া প্ৰথমটো আমি কৰিম ফাৰ্ষ্টত। এতিয়া সমতুল্য পৰিমেয় সংখ্যা ওলোৱাৰ প্ৰচেছটো জানানে? যদি লবৰ লগত 2 পূৰণ কৰা তেনেহ'লে হৰৰ লগতো 2 পূৰণ কৰিব লাগিব। তলত চোৱা, হৰৰ লগত যদি 4 পূৰণ কৰা তেনেহ'লে লবৰ লগতো 4 পূৰণ কৰিব লাগিব। তেনেকৈ হৰৰ লগত যিমান পূৰণ কৰা লবৰ লগতো সিমান পূৰণ কৰিব লাগিব। 2 পূৰণ কৰি ইয়াত কিমান হ'ল 2। তে এনসাৰ কিমান হ'ব? ইয়াত হ'ব -2, ইয়াত হ'ব 4/4। তাৰপিছত আৰু এটা কৰিম -2 4। ইয়াৰ লগতো 2 পূৰণ কৰিম, ইয়াৰ লগতো 2 পূৰণ কৰিম। এতিয়া কিমান হ'ব? ইয়াত হ'ব -4 আৰু ইয়াত হ'ব 8। তাৰপিছত এনেকৈ আৰু এবাৰ কৰিম -4/8 টো আগত লিখি লৈছোঁ। তাৰপিছত লবৰ লগত আকৌ 2 পূৰণ কৰিছোঁ, হৰৰ লগত আকৌ 2 পূৰণ কৰিছোঁ। কিমান হ'ব? ওপৰত হ'ব -8, তলত হ'ব 60। তাৰপিছত সেইফালে ঠাই নাই কাৰণে তলত পাতি দিছোঁ। কিমান হ'ব? -8/16 into 2, তলতো 2 পূৰণ কৰিম। কিমান হ'ব? -16/32। এতিয়া আমি 1টা 2টা 3টা 4টা 5টা সমতুল্য পৰিমেয় সংখ্যা ওলালো। আৰু এটা ওলাই দি আছোঁ -16 into 2 32 into 2। কিমান হ'ব? -32 into 33 2/64। এতিয়া আমি লিখিব পাৰি -1/2ৰ 5টা সমতুল্য পৰিমেয় সংখ্যা হ'ল কি পাইছিলোঁ? ইয়াত পাইছিলোঁ -2/4, তাৰপিছত -4/8, তাৰপিছত পাইছিলোঁ -8/60, তাৰপিছত আৰু এটা পাইছোঁ -16/32, তাৰপিছত -32/64। এই 5টা আমি পাইছোঁ -1/2ৰ সমতুল্য পৰিমেয় সংখ্যা। গোটেইকেইটাৰ হৰণফল একেই হ'ব। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰত কিমান আছে? 3/7। চেম একে প্ৰচেছত কৰি আছোঁ। ইয়াত কিমান দিম? 3 into 2, তাৰপিছত 7 into 2। কিমান হ'ব? ওপৰত হ'ব 6, তলত হ'ব 14। তাৰপিছত আকৌ কৰি আছোঁ 6 into 2, তলত কিমান হ'ব? 14 into 2। কিমান? ওপৰত হ'ব 12, তলত হ'ব 28। তাৰপিছত আকৌ কৰি আছোঁ 12 into 2, 28 into 2।
তেতিয়া হ'ব 24/56 24 into 2 56 into 2 লব হ'ব 48 হৰ হ'ব 112 গতিকে এইটোৰো আমি সমতুল্য পৰিমেয় সংখ্যা ওলালো এতিয়া আমি কেনেকৈ লিখিম চোৱা আৰু এটা আছে কিমান 48 into 2 কিমান হ'ব 96 আৰু এইটো কিমান হ'ব 224 এতিয়া আমি লিখিব পাৰি 3/7 ৰ পাঁচটা সমতুল্য সংখ্যা হ'ল কি পাইছো ফাৰ্ষ্টত আমি পাইছো 6/41 তাৰপিছত পাইছো 12/28 তাৰপিছত আমি কি পাইছিলো 24/56 তাৰপিছত আমি কি পাইছো 48/112 তাৰপিছত পাইছো 96/224 এইখিনি হৈছে আমাৰ সমতুল্য পৰিমেয় সংখ্যা